Welcome to day 79 of 100 Days Heart Challenge. ৰাতিপুৱা সোনকালে শুই উঠি কুহুমীয়া পানী এগিলাচ খাই মৰ্ণিং ৱাকৰ বাবে ওলাই গৈছিলোঁ। এয়া মানকটা খেলপথাৰত অলপ সময়ৰ বাবে ফ্ৰী হেণ্ড এক্সাৰচাইজসমূহ কৰি ল'লোঁ। ইয়াৰ পিছতে অলপ সময় খোজ কাঢ়িলোঁ আৰু অলপ সময় ৰানিং কৰি ল'লোঁ। ঘৰলৈ উভতি আহি গা ধুই ভগৱানক সেৱা জনালোঁ। ইয়াৰ পিছতে মৰ্ণিং ব্ৰেকফাষ্ট কৰিলোঁ আৰু বিদ্যালয়ৰ বাবে যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া ৰাতিপুৱা 8:30 বাজিছে আৰু মই ৰেল ক্ৰছিঙৰ ওচৰত ৰৈ আছোঁ। ৰাতিপুৱা 9টাৰ আগত বিদ্যালয় পালোঁ। এয়া বিদ্যালয়ৰ পাচলি বাগিচাত আৰু ফুলো ফুলি আছে। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকলে আলোচনীৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছে। অহা কাইলৈ আলোচনীখন উন্মোচন কৰা হ'ব। ইয়াৰ পিছতে তিনিঠেঙীয়া হাইস্কুলত কিতাপ আনিবলৈ গৈছিলোঁ, যিহেতু বিনামূলীয়া পাঠ্যপুথিসমূহ বিতৰণ কৰা হৈছে। এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠ্যপুথিসমূহ ভাগ কৰা হৈছে আৰু আমাৰ বিদ্যালয়ৰ কিতাপবোৰ গাড়ীত উঠাই ভোগালীপথাৰ প্ৰাথমিক বিদ্যালয়লৈ গৈছিলোঁ। দুপৰীয়াৰ আহাৰ ভোগালীপথাৰ প্ৰাথমিক বিদ্যালয়তে আজি গ্ৰহণ কৰিলোঁ। এয়া ৰঞ্জিতা বাইদেউ, ৰশ্মি বাইদেউ। সন্ধিয়া য়োগা ক্লাছলৈ গৈছিলোঁ। প্ৰায় 1 ঘণ্টামান য়োগা অভ্যাস কৰিলোঁ। ঘৰলৈ উভতি আহি ভাগৱত গীতা পাঠ কৰিলোঁ। আজি পঞ্চদশ অধ্যায়ৰ 8টা শ্লোক পঢ়িলোঁ আৰু ইয়াৰ লগে লগে পঞ্চদশ অধ্যায় সমাপ্ত হ'ল। এয়া আজিৰ চেল্ফি। ধন্যবাদ।